হয় হিমাশ্ৰী, প্ৰথমতে আপোনাৰ লগতে ND24 প্ৰতিগৰাকী দৰ্শকক আমি মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বটদ্ৰৱাৰ মাজগাঁৱত আমি উপস্থিত আছোঁ। আৰু মাঘ বিহু বুলি কোৱাৰ লগে ভাগে এসাঁজ তৃপ্তিৰে খোৱাৰ যি পৰম্পৰা, ভোজ ভাত খোৱাৰ যি পৰম্পৰা আছে, সেই পৰম্পৰা আমি প্ৰথমতে ND24 দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। মাজগাঁও শান্তিপুৰ যুৱক সমাজৰ উদ্যোগত এয়া তেওঁলোকে সাজু কৰিছে হাঁহ, কোমোৰা, ছাগলী এনেদৰে সাজু কৰি ৰখা হৈছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গাঁৱৰ যিসকল লোক আছে তেওঁলোকে এনেদৰে মাঘ বিহু উপলক্ষে তেওঁলোকে ভোজ খোৱাৰ যি তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাৰ বিষয়ে আমি জানিবলৈ বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ আয়োজন চলিছে আপোনালোকৰ? ধন্যবাদ। আমাৰ ফালৰ পৰা আপোনালোকলৈ ধন্যবাদ থাকিল। লগতে সমূহ অসমবাসী আৰু বিশ্ববাসীকে আমি এই স্থানৰ পৰা ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেধৰণৰ আয়োজন চলিছে? আয়োজন মানে আচলতে অসমীয়া মানুহৰ এইটো পৰম্পৰা, এইটো ভোগালী উৎসৱটো অতি আদৰৰ, যিহেতু ভোগৰ বিহু ভোগালী। গতিকে আমাৰ অসমৰ যিসকল খেতিয়ক আছে সেই খেতিয়কে ধান চপাই এয়া উৎসৱটি পালন কৰে। গতিকে আমিও তাৰ ব্যতিক্ৰম নহয়, আমিও এই পৰম্পৰা ৰক্ষা কৰি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে আমি হাঁহ, কুকুৰা, তাৰপিছত ছাগলী, মাটিমাহৰ দাইল এইবোৰ আয়োজন কৰিছোঁ। আৰু আমি সমূহীয়াভাৱে এটা প্ৰীতিভোজ আয়োজন কৰিছোঁ আজিৰ ৰাতিৰ কাৰণে। হয়, চাওক এনেদৰে দেখিবলৈ পোৱা গৈছে কোমোৰা তেওঁলোকে সাজু কৰিছে, এয়া তেজাল তেওঁলোকে খাচী সাজু কৰিছে। তাৰ সমান্তৰালকৈ যদি আমি দেখুৱাওঁ, এয়া হৈছে হাঁহ তেওঁলোকে সাজু কৰি ৰাখিছে। মুঠৰ ওপৰত গাঁৱৰ ৰাইজে এসাঁজ তৃপ্তিৰে খাব। আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী বুলি ক'লে সকলোৰে প্ৰতিগৰাকী অসমীয়াৰ দেহ মন থৌকি বাথৌ। এগৰাকী আইতা মই দেখা পাইছোঁ। আইতা, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। কি ক'ব, একেলগে লগে ভাগে এসাঁজ খাব? এসাঁজ খাম আৰু ইমান আনন্দ লাগিছে আপোনালোকক নিমন্ত্ৰণ কৰি পেলাই এইখিনি যে আগবঢ়াইছে, আৰু আনন্দ পাইছোঁ। বয়স কিমান হৈছে আইতা? বয়স কি বুলি ক'ম আৰু 80ৰ ওপৰ 90 হ'ল আৰু যি এদিন জীয়াই থাকোঁ এনেকৈ ৰাইজৰ লগত আনন্দ কৰিবলৈকে এইখিনিতে বহি আছোঁ দেই। খোজ কাঢ়িব নোৱাৰোঁ আৰু লাখুটিডাল লৈয়ে এইখিনিতে চকীতে বহি আছোঁ আৰু। হয়, 80 ঊৰ্ধৰ আইতাগৰাকীয়েও কৈছে যে আনন্দ কৰিবৰ কাৰণে তেওঁ ওলাই আহিছে, খোজ কাঢ়িব নোৱাৰে, কিন্তু তেওঁ যি ৰাইজে আনন্দ উপভোগ কৰিছে সেয়া তেওঁ আনন্দ লভিছে। কি ক'ব, কেনে অনুভৱ? ধুনীয়া লাগিছে, বঢ়িয়া লাগিছে, আনন্দ কৰিছে, ধুনীয়া লাগিছে। আমিও আনন্দ কৰিবলৈতো আপোনালোকে হাঁহে মাহে এসাঁজ খাব। খাই লৈ চবে হাঁহি মাতি ফূৰ্তি কৰি থাকিব লাগিব বোপাই, কি কৰিব। আৰু তোমালোকক দেখিছো ইমান ধুনীয়া লাগিছে, ভাল লাগিছে। দেখা পাই ধুনীয়া লাগিছে আৰু কি ক'ম আৰু মুঠৰ আনন্দ পাইছোঁ। এয়াই হৈছে মাজগাঁৱৰ পৰিৱেশ। আৰু মাজগাঁৱত এনেদৰে দেখিবলৈ পোৱা গৈছে গাঁওখনৰ ডেকা বুঢ়া বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে। আৰু ওলাই আহি তেওঁলোকে মাঘ বিহুৰ যি পৰম্পৰাগত নিশা ভাগত যি ভোজ ভাত খোৱাৰ তেওঁলোকে যা যোগাৰ কৰিছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। ডেকাহঁত আছে, মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম কেনে অনুভৱ? দাদা, কেনেকুৱা লাগিছে? একেলগে ভোজ ভাত খাব, হাঁহে মাহে আপোনালোকে সাজু কৰিছে, কি ক'ব, কেনে অনুভৱ? ভোগালী মানে ভোগৰ বিহু, গতিকে সকলো ৰাইজ একত্ৰিত হৈছে, লগে ভাগে আনন্দৰে এসাঁজ খাব। আৰু অসমৰ ভৱিষ্যত সকলোৱে ভাল হোৱাটো কামনা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। তেওঁৰ আয়ুস দীৰ্ঘায়ু হওক আৰু ভাল কাম কৰি যাওক, অসমৰ ৰাইজৰ হৈ পেলাই কাম কৰি যাওক, আমাৰ এই আশা। দেখিছোঁ আপোনালোকে পৰম্পৰাগত যি ডেকা বুঢ়া গাঁওখনৰ সকলো একত্ৰিত হৈছে। ইয়াত কি কি সাজু কৰি ৰাখিছে আপোনালোকে? এইটো আমি নথৈ আনন্দিত যে আমাৰ এতিয়া বয়স 60 বছৰ হৈছে। আমি পৰম্পৰাগত হিচাপে আমাৰ পিতামহসকলৰ পৰা আমি এইখিনি অনুপ্ৰেৰণা পাই আহিছোঁ। পৰ্যায়ক্ৰমে তেওঁলোক গৈ আছে, আমিও আৰু পিছৰ জনমটোকো আমি সেইখিনি শিকাই গৈছোঁ যাতে তেওঁলোকেও এই ধাৰাবাহিকতাটো ৰাখিব পাৰে। বিহু মানে অসমীয়া জাতিৰ আয়ুস ৰেখা, ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে। গতিকে আমি সেইটোৱে আশা ৰাখিম যে আমাৰ ইয়াৰ পিছৰ প্ৰজন্মই যাতে সেইখিনি আগবঢ়াই লৈ যাব পাৰে। এতিয়া সকলোৱে মিলি জুলি হাঁহ, কোমোৰা, ছাগলী মাংস গোটেইবিলাক আয়োজন কৰিছে, সকলো ৰাইজে একত্ৰিত হয়। ইয়াত অৱশ্যে আপোনালোকক ক'বলৈ ভাল পাম যে ইয়াত সকলো সম্প্ৰদায়ৰ লোকে আছে। কোচ সম্প্ৰদায় আছে, তিৱা সম্প্ৰদায় আছে, সাধাৰণ কাষ্টৰ আছে, কলিতা, সকলো সম্প্ৰদায় আছে। সকলোৱে মিলি এসাঁজ ভোগালী উৎসৱ ধুনীয়াকৈ পালন কৰিব।
আমি দেখুৱাইছো এয়া তেওঁলোকে সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰিছে জাপি পেঁপা আৰু ঢোলৰ তেওঁলোকে প্ৰতীকী হিচাপে লৈ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু সেই ভেলাঘৰতে আজি তেওঁলোকে লগে ভাগে উৰুকাৰ নিশা এসাঁজ খাব আৰু তাৰ সমান্তৰালকৈ যদি আমি পৰিৱেশটো দেখুৱাওঁ তেওঁলোকে এটা নামঘৰ সাজিছে সুন্দৰকৈ নামঘৰ সাজিছে আৰু এই নামঘৰটোতে তেওঁলোকে অহা কাইলৈৰ দিনটোত বিহুৰ দিনটোত তেওঁলোকে ইয়াতে নাম কীৰ্তন কৰিব তাৰ সমান্তৰালকৈ যদি চোৱা যায় তেওঁলোকে চাংঘৰ নিৰ্মাণ কৰিছে আৰু চাংঘৰত এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে আহিছে আহি তেওঁলোকে চেলফি লোৱা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ যদি চোৱা যায় দেখিব যে অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশত গতি কৰা যি গৰু গাড়ী সেই গৰু গাড়ী তেওঁলোকে পথাৰৰ পৰা নৰা কাটি আনি তেওঁলোকে নিৰ্মাণ কৰিছে সঁচাকৈ সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে লগে ভাগে এসাঁজ খাবৰ বাবে মাজগাঁৱত এনেদৰে ৰাইজ একত্ৰিত হৈছে আৰু তেওঁলোকে আনন্দ ফূৰ্তিৰ মাজেৰে তৃপ্তিৰে এসাঁজ খাবলৈ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ